শিক্ষক নিযুক্তিৰ এটা গুৰুত্বপূৰ্ণ ভাল খবৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে ইতিমধ্যে গম পায় যে 2023 চনৰ 26 ডিচেম্বৰত যি বিজ্ঞাপন প্ৰকাশ পাইছিল LP আৰু UPৰ 5550টা পদৰ সেইখিনিৰ কাম অলপ লেহেমীয়া গতিত চলি আছিল আৰু শেহতীয়াকৈ আইনগত বাধা আহি পৰিছিলে আৰু গুৰুত্বপূৰ্ণ ভাল খবৰটো হৈছে যে সেই বাধা আঁতৰি গৈছে আৰু এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে মই এই ভিডিঅ'টোত আপোনালোকক শুনাম। শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই কথাখিনি গম পাব। এতিয়া কথা হ'ল যে LP UPৰ গোটেই নিযুক্তি প্ৰক্ৰিয়াটো যি 5550টা পদৰ ভেৰিফিকেশ্যন হৈ গ'ল আৰু এবচেণ্টিসকলৰ কাৰণেও সেইখিনিও তালিকা ওলাই গ'ল। জুলাই মাহতে সেই এবচেণ্টি কেণ্ডিডেটসকলৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনো হৈ গ'ল। তাৰপাছত কোনো ধৰণৰ মেৰিট লিষ্ট ওলোৱা নাই আৰু এই ক্ষেত্ৰত নিযুক্তিত বাধা আছিলে আৰু সেই বাধাৰ খবৰে আমাৰ টেট উত্তীৰ্ণ কেণ্ডিডেটসকলক হতাশগ্ৰস্ত কৰি তুলিছিল আৰু অহা 10 অক্টোবৰত সেইখিনি নিযুক্তি হ'বনে নহয় এটা অনিশ্চয়তা আছিল। শেহতীয়াকৈ আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ, সেইটো হৈছে যে এই আইনগত যি বাধা আছিলে সেইখিনি বাধাও আঁতৰি গৈছে আৰু অহা 10 অক্টোবৰত মানে 2025 চনৰ 10 অক্টোবৰত LP UPৰ লগতে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰো নিযুক্তি হ'ব। আকৌ কৈছোঁ যে LP UPৰ 5550টা পদৰ ক্ষেত্ৰত যি শেহতীয়া প্ৰভিজনেল মেৰিট লিষ্ট ওলাবলৈ বাকী আছিল বা ফাইনেল মেৰিট লিষ্ট ওলাবলৈ বাকী আছিল সেইখিনি এই ছেপ্টেম্বৰ মাহতে হ'ব আৰু অহা 10 অক্টোবৰত সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়াটো হৈ যাব LP UP গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ। এই ক্ষেত্ৰত কোনো চিন্তা কৰিবলগীয়া কথা নাই আৰু আপোনালোকক মই এই ভিডিঅ'টোত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে সেই কথাখিনিও শুনাম আৰু যথেষ্ট ইয়াতে একাংশ আদালতৰ দ্বাৰস্থ হোৱাৰ বাবে আইনগত বহুখিনি জটিলতাৰ সৃষ্টি হৈ থকাৰ কাৰণে 2023 চনৰ 26 ডিচেম্বৰত প্ৰকাশ পোৱা এই বিজ্ঞাপনৰ পদখিনি পূৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে পিছ হুহুকাই নিবলগীয়া হৈছেগৈ আৰু অৱশেষত চৰকাৰৰ সদিচ্ছ থকাৰ বাবেই অহা 10 অক্টোবৰত পূৰ্বে যি ঘোষণা কৰিছিলে শিক্ষা বিভাগৰ নিযুক্তি হ'ব বুলি আৰু লগতে পুলিচৰ বা আৰক্ষীৰ নিযুক্তি আৰু গ্ৰেড 3 গ্ৰেড 4ৰ নিযুক্তি অন্যান্য নিযুক্তি হ'ব প্ৰায় 40,000 নিযুক্তি হোৱাৰ কথা ইতিমধ্যেই চৰকাৰে আগতীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল। এতিয়া কথা হ'ল যে শিক্ষা বিভাগত প্ৰায় 12,000 নিযুক্তি হ'ব। এই 12,000 নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে ইতিমধ্যে আগবাঢ়িছে আৰু আজি 9 ছেপ্টেম্বৰৰ দিনাখন শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আপোনালোকে শুনকচোন বাৰু। মই পোনপটীয়াকৈ শুনাই দিছোঁ। আকৌ কৈছোঁ যে 9 ছেপ্টেম্বৰৰ দিনা শিক্ষামন্ত্ৰী ডাঙৰীয়াক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ কি কৈছে শুনকচোন এই ভিডিঅ'টোত। কিমান হ'ব মই এতিয়াই কৈ দিব নোৱাৰো, কিন্তু 12,000ৰ অধিকটো শিক্ষা বিভাগতে হ'ব, কাৰণ ইয়াৰ ফাইনেল মেৰিট লিষ্ট এতিয়া ওলোৱা নাই, সেইকাৰণে সংখ্যাটো কৈ দিয়া নাযায়। পুলিচৰ আছে, আমাৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট যিখিনি আছে গ্ৰেড 3 গ্ৰেড 4 সেই নিযুক্তিখিনি আছে, আন বিভাগবিলাকৰ আছে, সকলো মিলি 10 অক্টোবৰত এটা বৃহৎ নিযুক্তি হ'ব, অধিক হ'ব। মই একেবাৰে মিনিমামটো কৈছো। প্ৰাথমিক শিক্ষা উচ্চ শিক্ষা 12,000ৰ অধিকটো শিক্ষা বিভাগতে হ'ব, কিন্তু 12,000ৰ অধিকটো শিক্ষা বিভাগতে হ'ব, কাৰণ ইয়াৰ ফাইনেল মেৰিট লিষ্ট এতিয়া ওলোৱা নাই, সেইকাৰণে সংখ্যাটো কৈ দিয়া নাযায়। পুলিচৰ আছে, আমাৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট যিখিনি আছে গ্ৰেড 3 গ্ৰেড 4 সেই নিযুক্তিখিনি আছে, আন বিভাগবিলাকৰ আছে, সকলো মিলি 10 অক্টোবৰত এটা বৃহৎ নিযুক্তি হ'ব। ইতিমধ্যে আপোনালোকে স্পষ্টকৈ গমেই পালে আৰু আমিও ভিডিঅ'টোত কথাখিনি কৈছোৱেই যে অহা 10 অক্টোবৰত নিযুক্তি হ'ব। গতিকে যিসকল LP UP গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে নিৰ্বাচিত হৈছে সেইসকলৰ কাৰণে এইটো এটা সুখবৰ আৰু
বিশেষকৈ LP-UPৰ গোটেই নিযুক্তি প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া হৈ যোৱাৰ কাৰণে নিযুক্তি হ'ব নে নহয় এনেধৰণৰ এটা বিভ্ৰান্তি সৃষ্টি হৈ আছিল। কাৰণ কিছু খবৰ ওলাই আছিলে যে গোটেই মেৰিট লিষ্ট ওলোৱাত এটা আইনগত বাধা আছে আৰু এইখিনি মানে ওলাব নোৱাৰিব সহজে। কিন্তু শেহতীয়াকৈ চৰকাৰে এই নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াই দিব বিচাৰিছে আৰু সেই বাধা চৰকাৰৰ পদক্ষেপতে আঁতৰিছে। গতিকে অহা 10 অক্টোবৰত নিযুক্তি হ'ব। এই কথাখিনি আপোনালোকক ভিডিঅ'টোৰ যোগেদি জনালোঁ আৰু শেহতীয়া বা বাতৰিৰ বাবে আপোনালোকে ইউটিউবত চাই থাকিব কুমাৰ বসন্ত আছাম। ধন্যবাদ।